আপুনি যদি অসমীয়া সমাজত বাস কৰিছে, গাঁৱতে হওক বা নগৰ চহৰতে হওক, বিহু ফাংচন নিশ্চয় চাইছে। গাঁৱত থাকিলে 2-3খন গাঁৱৰ ৰাইজে মিলি বিহু ফাংচনখন পাতে। গুৱাহাটীত আমাৰ ছ'চাইটিয়ে প্ৰতি বছৰে পালন কৰি অহা এইবাৰৰ বিহু ফাংচনখন আপোনালোকক দেখুৱাওঁ আহক। অৱশ্যে এইবাৰৰ বিহু ফাংচনখন আমাৰ বাবে বিশেষভাৱে স্পেচিয়েল হয়, কাৰণটো আপোনালোকক জনাই আছোঁ। আমাৰ ফ্লেটৰ ছ'চাইটিত সৰ্বমুঠ 360 ঘৰতকৈ অধিক পৰিয়ালে বসবাস কৰোঁ। এবাৰ ভাবকচোন, উজনি অসমৰ 3খন গাঁৱতহে সিমান মানুহ থাকে। আমাৰ কাৰ্যসূচীসমূহ এনেধৰণৰ আছিলে। ৰাতিপুৱা 8 বজাত সাংস্কৃতিক শোভাযাত্ৰা হৈছিলে। 9 বজাত মুকলি বিহু, 9:15 বজাত স্মৃতি তৰ্পণ, 10 বজাত চাহ আৰু লঘু আহাৰ, সন্ধিয়া 6 বজাত পুৰস্কাৰ বিতৰণ। পুৰস্কাৰসমূহ দিয়া হয় আমাৰ ছ'চাইটিৰ শিশুসকলক তেওঁলোকে খেলা বিহুৰ লগত জড়িত খেল ধেমালিসমূহৰ বাবে। খেলসমূহ আছিল এনেধৰণৰ: চাইকেল ৰেচ, টেকেলি ভঙা, মাৰ্বল ৰেচ, বিস্কুট খেল ইত্যাদি। ইয়াতে মহিলাসকলৰ বাবেও কিছু খেল আছিল, যেনে টেকেলি ভঙা, বেজীত সূতা ভৰোৱা ইত্যাদি। সন্ধিয়া 7 বজাত বিশিষ্ট অতিথিক সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ নিমন্ত্ৰিত শিল্পীৰ গীতৰ শৰাই, লগতে ছ'চাইটিৰ শিশু আৰু মহিলাৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান।
হ'ব মই যে প্ৰথমতে কৈছিলোঁ এইবাৰৰ বিহু ফাংচনখন আমাৰ বাবে স্পেচিয়েল হয় কাৰণটো হৈছে এইবাৰ আমাৰ ডাঙৰ ল'ৰাটোৱে আমাৰ ছ'চাইটিৰ বিহু ফাংচনত প্ৰথমবাৰৰ বাবে এটা আধুনিক গীতত নাচিছিলে কৃষ্ণ তোৰে পৰীক্ষাৰ প্ৰশ্ন ইমানে কঠিন সহজ কৰি দে কাটিলি বহলকৈ বাৰী কাটিলি প্ৰকাণ্ড গাড়ী কাটিলি সুন্দৰী নাৰী মোক নিদিয় কিয় ফালে দুৰ্বল গতি চিন্তাতে টোপনি ক্ষতি কপালত ঘটিটো দি তোৰ বেয়া নালাগে কিয় দে ভগৱান দে ভগৱান ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকাখন ভৰাই দে দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকাখন ভৰাই দে Di dena 4, 3, 2